উন্নয়নে ঢুকি নোপোৱা মৰিগাঁও জিলাৰ এটি বৃহৎ অঞ্চল। কণকণ শিশুৰ পৰা কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৫খনকৈ গাঁও ৰাইজে বছৰ বছৰ ধৰি ভুগি আহিছে এক দুৰ্বিষহ জীৱন। জৰুৰীকালীন অৱস্থাত অঞ্চলবাসীয়ে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হোৱাৰ একমাত্ৰ কাৰণ হৈছে জৰাজীৰ্ণ বাটপথ আৰু সোণাই কলঙৰ ওপৰত ৰাইজে সাজি লোৱা একমাত্ৰ বাঁহৰ ভোগাচিকা দলংখন। বিক্ৰীভেটা ৰাজচক্ৰৰ অন্তৰ্গত গড়মাৰী, ঠেকখালী, খান্দাপুখুৰী, উৰুকাগুৰি আৰু কলমবাৰীকে আদি কৰি বৃহৎ অঞ্চলটোৰ ভুক্তভোগী ৰাইজে স্থানীয় বিধায়ক ৰমাকান্ত দেউৰী, মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে কৰ্মদক্ষতা থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰে এখন দলং নিৰ্মাণ ব্যৱস্থা কৰিবলৈ কৰজোৰে আহ্বান জনাইছে। ঠিকে কৈছে। আজি আমি ইমান দিনৰ পৰা বসবাস কৰি আছো ইয়াতে। আমি যিখিনি দেখা পাইছো মানে এই গাঁওখনৰ অৱস্থা বহুত বেয়া হয়। ৰাস্তা পদূলি বেয়া আৰু দলংখনৰ এতিয়া দেখিছেই কেনেকুৱা অৱস্থা। গতিকে সিপাৰৰ মানুহ ইপাৰলৈ আহিব নোৱাৰে, ইপাৰৰ মানুহ সিপাৰলৈ যাব নোৱাৰে, তেনেকুৱা নিচিনা কণ্ডিশ্যন হৈ আছে। আজি বহুতবাৰে শুনা পাই আছো যে এই দলংখন বোলে অসম চৰকাৰৰ পৰা ধৰা হৈছে, কিন্তু আজিলৈ শুনিহে আছো, কিন্তু দলংখন হোৱা আজিলৈ দেখা নাই। আৰু গতিকে এই চৰকাৰৰ ওচৰত এটাই অনুৰোধ কৰোঁ যে এই গাঁৱৰ মানুহখিনি সুবিধাৰ কাৰণে দলংখন ঠিক কৰি দিয়ক। আৰু লগতে ৰাস্তা পদূলিটো বহুত বেয়া হৈ আছে। আমি কেতিয়াবা মই অংগনবাদী কৰ্মী হয়, কিন্তু যদি মোৰ মিটিং এখন হয় তৰাজানতে হওক বা বৰচুকা বা মৰিগাঁও য'তে নহওক, মিটিং এখন হ'লে আমি যাব নোৱাৰোঁ। ৰাস্তাটো এনেকুৱা কণ্ডিশ্যন, মানে বৰষুণ বতৰ হ'লেতো ওলাই যাব নোৱাৰে, ৰাস্তা একদম বেয়া আৰু মানুহখিনি এনেকুৱা অৱস্থাত মানে পৰি আছে। কিন্তু তথাপিও আজিও আমাৰ বিধায়ক ডাঙৰীয়া আছে, সেই ছাৰেও মানে আমাৰ দলংখনৰ কথাই হওক বা ৰাস্তাৰ কথাই হওক আজিলৈ চকুত পৰা নাই, ঠিক তেনেকুৱা নিচিনা। কিন্তু এই মানুহখিনিয়ে বহুত ভুক্তভোগী হৈ আছে আৰু আমি নিজেও যিহেতু ভুক্তভোগী হৈ আছোঁ, গতিকে অসম চৰকাৰৰ ওচৰত এটাই অনুৰোধ কৰোঁ, হিমন্ত ছাৰকো এটাই অনুৰোধ কৰোঁ, তেওঁ যেন এই দলংখন ভাল কৰি দিয়ক আৰু ৰাস্তাটোও ঠিক কৰি দিয়ক আৰু লগতে মানুহখিনিও যেন সুবিধা হওক। গতিকে আমি সকলোৱে বাৰম্বাৰ বিচাৰি আছোঁ যে ৰাস্তাটো ভাল হওক, দলংখনো ভাল হওক। আৰু এই দলংখনৰ কাৰণে, ৰাস্তাটোৰ কাৰণে গাঁৱৰ ৰাইজেও বহুতবাৰ দৰখাস্ত লিখি পেলাই লৈ গৈছে MLA ওচৰত, আৰু গৈছে যদিও আজিলৈ মানে তেওঁ এই দলংখনৰ কথা চিন্তা কৰা নাই। গতিকে মানুহখিনিয়ে লাগি আছে, কিন্তু এই মানুহখিনি মানে বহুত পিছপৰা আৰু মানুহখিনিৰ কাৰণেও মানে দলংখন যে ইমানখিনি অৱস্থা হৈ আছে, তথাপিও মানে এই দলংখনৰ আজিলৈ মানে সুবিধা এটা পোৱা নাই। যেতিয়া আপোনালোকে এপ্লিকেশ্যন দিবলৈ গৈছিলে তেওঁলোকে কি কৈছিলে? তেওঁলোকে কৈছে দলংখন হ'ব, আহিব, তেনেকে বুলিয়ে কৈ আছে। কিন্তু হ'ব বুলি কৈ আছে, কিন্তু আজিলৈ মানে এই দলংখনৰ সুবিধা হোৱা নাই। আজি মোৰ এনেকুৱা আছে, মোৰ কিছুমান কণ কণ ল'ৰা ছোৱালীবিলাক মোৰ অংগনবাদী যি স্কুলত মানে কেন্দ্ৰত পঢ়ে, সেই ল'ৰা ছোৱালীবিলাকে সিপাৰৰ পৰা মোৰ কেন্দ্ৰলৈ আহিব নোৱাৰে, এনেকুৱা অৱস্থা। গতিকে মানে তেওঁৰ ওচৰত অনুৰোধ কৰিছোঁ, তেওঁ যেন এই দলংখনৰ বিষয়ে আৰু ৰাস্তাটোৰ বিষয়ে চিন্তা কৰি ৰাইজৰ যেন সুবিধা কৰি দিয়ে। মানে থুলমূলকৈ যদি আপোনাক ক'ব যাওঁ, বাৰিষা দিন অহাৰ লগে লগে ছাত্ৰ ছাত্ৰী আমাৰ উপস্থিতিটো হাৰ একেবাৰে কমি যায়, কাৰণ উপায়ো নাই, তেওঁলোকক দুখ দিও লাভ নাই। সাঁকোখনটো এটা খৰালি দিনত বাৰু ধুনীয়াকৈ চলি যায়, ৰাইজে সহযোগত সাঁকোখন বনাই কৰি লয়, পাৰিলে আমি অলপ সহায় কৰি দিওঁ। কিন্তু বাৰিষাৰ লগে লগে পানী যেতিয়া পৰভৰ হৈ যায়, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে আমিও তেওঁলোকক আহিবলৈ প্ৰায় মানাই কৰিব লগা হয়। আৰু আপোনালোকে দেখিছে ৰাস্তাটো, যি ৰাস্তাই আপোনালোকে আহিছে, এখন টুমটুম এখন চাইকেল আহিবলৈ ভয় কৰে। বিভিন্ন সময়ত ৰোগী আপোনাৰ বাইদেউহঁতে কৈছে যে যদি 102 আহিবলৈ ভয় কৰে, আৰু হয়ও 102খন আহিলে তেওঁলোক নিজৰে নিৰাপত্তা নাইকিয়া হ'ব, তেওঁলোকে বেলেগক উদ্ধাৰ কৰিব আহি যদি নিজৰে নিৰাপত্তা নাইকিয়া হয়। গতিকে আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ। আমি দেখিছোঁ ওচৰৰ সকলো ঠাইতে প্ৰায় উন্নয়ন হৈছে, কিন্তু এই ৰাস্তাটোত কি কাৰণে নাজানো, আমাৰ উপৰোক্ত বক্তাসকলে কৈছে, গাঁৱৰ ৰাইজে কৈছে, বা মই নিজেও দেখিছোঁ, কাৰণ আজি 10-11 বছৰ এই বিদ্যালয় এই গাঁৱৰ লগত জড়িত। প্ৰতিবাৰে মানুহ আহে, আমিও দেখা পাওঁ যে ছাৰ্ভে কৰিবলৈ আহে, প্ৰতি বছৰে তেনেকুৱা খৰালি দিনত আহি গৈ ছাৰ্ভে কৰে, হ'ব বুলি আশা আমিও বহুত বান্ধি লওঁ। কাৰণ বাৰিষা হোৱাৰ লগে লগে কিমান বৰষুণ জাক পৰাৰ লগে লগে আমাৰো চিন্তা হয়, আমিও বহুত দূৰৰ পৰা আহোঁ, বাইক বা গাড়ী তাতে থৈ পেলাই আমি খোজকাঢ়ি পেন কোচাই আহিব লগা হয়। গতিকে আমাৰ যিমান সময় হয়তো আপুনি ইয়াৰ পৰা মৰিগাঁৱলৈ যাওক যিমান সময় লাগিব, হয়তো আপোনাৰ তৰাজানৰ পৰা এইখিনিলৈ আহোঁতে তাতকৈ বেছি সময় লাগিব। গতিকে অনুৰোধ কৰিছোঁ আমি চৰকাৰক যে বৰ্তমান কি পৰিস্থিতিত আছে, আৰু যদি নাই এই গোটেই প্ৰায় 2000 ওপৰ এখন গাঁৱত আৰু 5খন গাঁৱত প্ৰায় 15-20 হাজাৰ মানুহক এই দলংখন, এই ৰাস্তাটোৰ লগত তেওঁলোকৰ ভৱিষ্যত জড়িত হৈ আছে, শিক্ষাৰ্থীসকলৰ ভৱিষ্যত জড়িত হৈ আছে। গতিকে চৰকাৰক এটাই অনুৰোধ জনাইছোঁ, অতি খুব কম সময়ৰ ভিতৰত এই দলংখনৰ ৰাস্তাটোৰ কাম কৰি যেন এই সকলোখিনি মানুহক উপকৃত কৰে। আমি এই গাঁওখন অতীতৰ পৰা আমি ভুক্তভোগী হৈ আহিছোঁ। আমি জন্মৰ পৰাই দেখিছোঁ যে ইয়াত কাঠৰ বা অন্যান্য একো মানে সোণাই নদীৰ ওপৰত একো এখন দলং নাছিল।
গতিকে এই বাঁহৰ সাঁকোখনে যদিও যথেষ্ট এনেকুৱা এটা যদিও হৈছে, কিন্তু ইয়াতকৈ আগৰ সমস্যাটোত মানে এডাল মানে তামোল এই ৰাইজে দি পেলাই মানে খুঁটি 2-4টা পুতি কৰি লৈ তামোল এডালে দি আমি অহা যোৱা কৰোঁ। আৰু তেনেকুৱাতে এই শিক্ষাৰ্থী যিমানবোৰ ছাত্ৰ ছাত্ৰী আছিল গোটেইবোৰ তেনেকুৱাতে আমি পাৰ কৰোঁ। গতিকে আমি গম পাইছোঁ যে ছাৰ্ভে কৰি আহে, তেওঁলোকে আহি থাকে, ছাৰ্ভে ইটো বছৰ ধৰি সিটো বছৰ, সিটো বছৰ ধৰি সিটো বছৰ ছাৰ্ভে কৰি থাকে, দলং হ'ব। গতিকে আজিলৈকে দলংখন আহি পোৱা নাই। গতিকে তাৰ বাবে আমি এই গাঁৱৰ ৰাইজ হৈ এই আপোনালোকৰ মিডিয়াৰ সম্পৰ্ক লৈ আমি এতিয়া বৰ্তমান আমাৰ অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক আমি অনুৰোধ জনাইছোঁ, পীযুষ হাজৰিকাৰ তেখেতকো আমি অনুৰোধ জনাইছোঁ। লগতে আমাৰ বিধায়কৰ আমাৰ যি সমষ্টি মানে বিধায়ক মহোদয় ৰামাকান্ত দেউৰীদেৱক তেখেতকো আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমাৰ এই দলংখন বা ৰাস্তা ঘাট পদূলিবিলাক আমাৰ ঠিক কৰি দিলে সকলোখিনি যাতায়াতৰ সুবিধা লগতে শিক্ষা উন্নয়নৰ সম্পৰ্কত যাতে আমি আগবাঢ়িবলৈ পাৰোঁ, তাৰ বাবে তেওঁলোকক অসম চৰকাৰলৈ আমি ধন্যবাদ দিছোঁ। গতিকে এই কামখিনি যাতে আমাক অতি সোনকালে যাতে কৰি আমাৰ দুৰ্ভোগীয় অৱস্থাৰ পৰা, আৰু লগতে এটা কথা ক'বলৈ বিচাৰিছোঁ যে আমাৰ ইমাৰ্জেঞ্চি যদি কাৰোবাৰ ৰোগ বা হয় বা অন্যান্য ডেলিভাৰী লোকৰ প্ৰসৱ অৱস্থাৰ সময়ত যে এইখন গাঁৱৰ পৰা 108 এখন মাতিবলৈ গ'লে আপোনাৰ তেওঁলোকে ফোন কৰিব যে আপোনালোকে মেইন ৰোডলৈ আহক। মেইন ৰোডলৈ আহিবলৈ যাওঁতে এতিয়া বৰ্তমান এজনী ডেলিভাৰী প্ৰসৱ অৱস্থাৰ সময়ত ইয়াৰ পৰা ঠেলাত লৈ যাব লগা হয়। আমাৰ এগৰাকী আই মাতৃ কৈ গৈছে যে যাওঁতে বাটতেই প্ৰসৱ হোৱাৰ আমাৰ সমস্যা কিছুমান দেখা যায়। গতিকে তাৰ বাবে অনুৰোধ জনাইছোঁ, ৰাস্তাৰ ইতিমধ্যে আমাৰ ৰাস্তাখিনিকো তেওঁলোকে যাতে অকণমান সুদৃঢ় পৰামৰ্শ চাই যাতে আমাক অকণমান ভাল কৰি দিয়ে, আৰু লগতে এই দলংখনো যাতে সোণাই নদীৰ ওপৰত যাতে সোণাই নদীৰ ওপৰত যাতে আমাৰ দলংখন যাতে অকণমান ভাল কৰি দিয়ে, তাৰ বাবে তেওঁলোকলৈ আমি অনুৰোধ থাকিল। কৃষ্ণ হ'ব। গাঁওখনৰ নামটো এইখিনিত আপোনাৰ গড়মাৰী বুলি কয়, চৰাইবাহী গড়মাৰী বুলি কয়। ইয়াতে 5খন গাঁৱৰ ধৰি লওক অহা যোৱা যাতায়াতৰ এই দলঙৰ ওপৰেদি কৰা। এই 5খন গাঁৱৰ ভিতৰত কিমানমান মানুহ হ'ব? 5খন গাঁৱৰ মানুহৰ ভিতৰত নাই কমে 15-20 হাজাৰ মানুহ হৈ যাব, কাৰণ আটাইতকৈ সিফালে আমাৰ বহুত ডাঙৰ গাঁও, জনসংখ্যা বহুত আছে। ইফালে কৰ্মকৰ্তা সকলো অহা যোৱা কৰে। ইফালে আপোনাৰ ঠেংখালী বুলি কয়, সিফালে কলমুবাৰীৰ পৰা আদি কৰি লৈ তৰাজান, সিফালে মধুমতী গাঁৱৰ মৃত্যুভেটা, আৰু লগতে ইফালে আপোনাৰ ধৰি লওক চৰাইবাহী। এই দলংখনৰ লগত এই মানুহখিনিৰ মানে জড়িত হৈ আছে? জড়িত একে সম্পূৰ্ণভাৱে জড়িত। যিকোনো বিপদ আপদে হওক, অন্যান্য দিশ যিমানখিনি আছে আৰু মানুহৰ মানে সমস্যাখিনি, এই সমস্যাখিনি এই সাঁকোখনৰ ওপৰেদিয়ে অহা যোৱা কৰে। গতিকে দেউৰী ছাৰ অনুৰোধক্ৰমে তেওঁলোকে অকণমান কিবা এটা সাহাৰ্য দি এই দলংখন দিলে, কিন্তু তাৰ আগতেতো একোৱেই নাছিলে। কিন্তু এই দলংখন এতিয়া জৰাজীৰ্ণ অৱস্থা হৈ গ'ল। এই জৰাজীৰ্ণ অৱস্থাত এতিয়া বৰ্তমান ৰাইজে বাঁহ তুলি তালি ইত্যাদি কৰি লৈ তেওঁলোকে আমি ৰাইজে সাৰ ক্ষতি কৰি পেলাই এইখিনি মুঠতে বনোৱাৰ ব্যৱস্থা কৰি আমি চলোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু ল'ৰা ছোৱালীবিলাকৰ এতিয়া দেখিছে আপোনালোকে যিখন মাজতে ভাঙি গৈছে, এতিয়া আমি ঠিক কৰিব পৰা নাই, কাৰণ সকলোৱে আমি কামত ব্যস্ত। গতিকে ল'ৰা ছোৱালীবিলাক আঁঠু পিঠু কাঢ়ি হ'লেও মানে কোনোবাই হয়তো আপোনাৰ ওপৰতে অনুৰোধ কৰিছোঁ যে এই দলংখনৰ বিষয়ে আপুনি এবাৰ চাই গোটেই দলংখিনি, আৰু ৰাস্তা পদূলি সকলো ফালে অসুবিধা হৈ আছে। গতিকে সকলোখিনি মুখ কৰি প্ৰভুভগৱন্তৰ ধৰণে আপুনি যেন চকু মিলি চাই বা কৰি দিয়ে, আমি তাকে আশা কৰিছোঁ। আৰু ওপৰ বক্তাবিলাকে সকলোখিনি কথা কৈ গৈছে। গতিকে মই ইয়াতে দুআষাৰ কৰিছোঁ, প্ৰভু আপুনি যেন চকু মিলি চাই এই দলংখন যেন বনাই দিয়ে, আৰু তাৰ লগতে ওপৰৰ ৰাস্তা পদূলিবিলাক, ল'ৰা ছোৱালীৰ অসুবিধা, এইখিনি যেন সমস্যাবিলাক আপুনি দূৰ কৰে, আপোনাৰ ওপৰতে নিৰ্ভৰ কৰি কথাখিনি কৈছোঁ। আৰু আপুনিয়ে এই কৰ্মখিনি কৰি সিদ্ধান্ত কৰি গড়মাৰী গাঁওখন উদ্ধাৰ কৰক আৰু ওচৰ চুবুৰীয়াও উদ্ধাৰ হওক। গতিকে প্ৰভুৱে যেন এই কাম নকৰি গোটেই কামখিনি সম্পূৰ্ণ কৰিব বুলি মই আশা কৰিলোঁ। প্ৰভু হিমন্ত শৰ্মা প্ৰভু আপোনাকে মই আশা কৰিছোঁ, আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিছোঁ, গোটেই কামখিনি জানো সকলো সুকলমে কৰে, এইটোৱে মোৰ মনোবাঞ্ছা। আপোনাৰ ওপৰতে নিৰ্ভৰ কৰি কৈছোঁ প্ৰভু, এবাৰ জানো এই গড়মাৰী গাঁওখন হওক, ওচৰ চুবুৰীয়া হওক, ৰাস্তা পদূলি হওক, চকু মিলি চাই যেন প্ৰভু কৃষ্ণ বিভিন্ন জন্মৰ পৰা দেখি আহিছোঁ। জন্মৰ পৰা দেখাটো যিখন এতিয়া দলংখন আছে, তো এইখন বনোৱা বেছি দিন হোৱা নাই।
MLA ছাৰে অকণমান সহায় কৰিছিলে পইচা পাতি দি, তাৰপিছত গাঁৱৰ ৰাইজে বাঁহ তুলি কৈ অকণমান বনাই দিছে। তো ৰিপেয়াৰিঙৰ কাৰণে পইচা দিয়ে। কিন্তু ইয়াৰ আগত আমি যেতিয়া পঢ়িছিলোঁ, কলেজ নপঢ়াৰ আগত যেতিয়া আমি চৰাইবাহীত পঢ়িছিলোঁ স্কুলত, তেতিয়াতো এখন সাঁকো আছিলে, এডাল বাঁহ আছিলে, বাঁহডালৰ ওপৰেদি যাব লগা হয়, এখন চাইকেল কান্ধত তুলি যাব লগা হয়। যেতিয়া বাৰিষা পানী হয়তো এখন দলঙো নাথাকিব, বাৰিষা পানীত আমি কি কৰিব লাগে, ইয়াত ভূ এখন বনালে বা কিবা বেছি দিন নাযায়তো এখন ভূ কলগছৰ ভূ, তো তেনেকৈ আমি কটাব লগা হৈছে কলেজীয়া জীৱন। আৰু এতিয়াও যে দেখিবলৈ পোৱা গৈছে যে যথেষ্ট জৰাজীৰ্ণ হৈ আছে দলংখন, এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল নেকি চৰকাৰৰ ফালৰ পৰা হওক বা বিধায়কৰ ফালৰ পৰা হওক? নাই, ইয়াৰ আগত দিছিল, কিন্তু ইয়াৰ মাজতে আৰু হৈছিল, বহুত বেয়া আছিলে ইয়াৰ মাজতে। তেতিয়া কোনো চৰকাৰৰ ফালৰ পৰা কোনো সহায় নাই। গাঁৱৰ ৰাইজে তুলি কৰি কামবোৰ কৰি পেলাই এতিয়াতো অকণমানটো ভাল হৈ আছে, মাজতেতো গ'লেই ভাঙিলে। এতিয়াও যথেষ্ট ছাত্ৰ ছাত্ৰীয়ে যাবলৈ ভয় কৰিছে এই দলংখনেদি। হয়, মাজৰখিনি ভাঙি গ'ল, তাৰপিছত বাঁহডাল দি থৈছে, যাবৰ কাৰণে বহুত ভয় কৰে। আৰু মইতো এইফালেতো এতিয়া নোযোৱা হ'লোঁ, কলেজ বাদ দিলোঁ সেইটো কাৰণে। আৰু মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ ৰিপৰ্ট, সংবাদ।